তেতিয়া মই দেখিলোঁ সেইজনৰ সোঁহাতে সিংহাসনত এজন বহি আছে। এটা পুথিৰ নুৰা আগফালে আৰু পাছফালে লিখা আৰু হাতোটা চাবেৰে চাব মৰা আছিল। মই এজন প্ৰভাৱশালী দূত দেখিলোঁ, তেওঁ বৰ মাতেৰে এই কথা ঘোষণা কৰিলনে কোন ব্যক্তি আছে যিজনে এই নুৰাটো খুলিব আৰু তাৰ চাববোৰ মেলিবৰ বাবে উপযুক্ত। স্বৰ্গত বা পৃথিৱীত বা পৃথিৱীৰ তলত থকা কোনেও সেই নুৰা মেলিব বা সেই পুথিখন পঢ়িব নোৱাৰিলে। তেতিয়া মই অনেক কন্দন কৰিলোঁ, কাৰণ সেই নুৰাটো মেলি পঢ়িবলৈ কোনো এজন যোগ্য ব্যক্তি পোৱা নহলো। কিন্তু সেই পৰিচাৰক সকলৰ এজনে মোক ক'লে, তুমি কন্দন নকৰিবা, চোৱা যিজন যিহুদা ফৈদৰ সিংহ আৰু দাউদৰ মূলস্বৰূপাতে জয়যুক্ত হৈ সেই নুৰা আৰু তাৰ ফাটোটা চাব মেলিবলৈ সমৰ্থ হলো।